হয় যেহেতু কালিৰ পৰাই এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়িত কৰি আহি আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যেহেতু যোৱাকালিও তেওঁলোকে পথ অৱৰোধ কৰি তেওঁলোকে পথত বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু আজিও সেই প্ৰতিবাদে আজিও তেওঁলোকে সেই একেধৰণে তেওঁলোকে আজিও প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে যেহেতু কালি দেখিবলৈ পোৱা গৈছে যে বিভিন্ন জিলাৰ পৰা প্ৰায় 1 লাখতকৈ অধিক লোক ইয়াতে কৰ্মীসকলে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে আৰু ঠিক তেনেদৰে আজিও সচলত প্ৰতিবাদী কাৰ্যসূচী তেওঁ একেই ধৰণৰ ৰূপায়িত কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে তেওঁলোকৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বিভিন্ন জিলাৰ পৰা আহি তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিছে যেহেতু তেওঁলোকৰ যিসমূহ দাবী সেইসমূহ দাবী তেওঁলোকে মানি ল'ব লাগিব আৰু যেহেতু তেওঁলোকৰ সমকামৰ দৰমহা তেওঁলোকে দিয়াৰ বাবে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ যি কাম আছে সেই কাম অনুযায়ী তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ বাবে তেওঁলোকে কৈছে যেহেতু তেওঁলোকৰ যিসমূহ দৰমহা দিয়ে সেই দৰমহা অনুযায়ী কিন্তু তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ সহায় নহয় সেইবাবে আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে যেহেতু এনেধৰণৰ দেখিবলৈ পোৱা গৈছে শ কৰ্মী ইয়াতে আহি মহিলাসকল পুৰুষসকলে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু যিহেতু কালিৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰি আহি আছে আজিও ঠিক তেনেদৰে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰ চচলতো তেওঁলোকে আজিও সেই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিভিন্ন জিলাৰ পৰা তেওঁলোকে আহি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে যেহেতু বিধানসভা চলি আছিলে আৰু বিধানসভাৰ সময়ৰ পৰা তেওঁলোকৰ এইসমূহ দাবী তেওঁলোকে প্ৰতিবাদ কৰি আহি আছে যেহেতু আগতে তেওঁলোকে এনেধৰণৰ প্ৰতিবাদত বহিবলগীয়া হৈছিল কাৰণ তেওঁলোকৰ যিসমূহ সমকামৰ সমদৰমহা সেই সমকামৰ সমদৰমহা চৰকাৰে মানি দিয়া নাই আৰু তেওঁলোকৰ যিসমূহ দৰমহা দিয়ে সেই দৰমহাত কিন্তু কোনো ধৰণৰ সংসাৰ নচলে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু সেইবাবে অসম চৰকাৰক কৈছে যে তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকৰ যিকোনো সমকামৰ সমদৰমহা সেই সমকামৰ সমদৰমহা তেওঁলোকে দিব লাগে বুলি কৈছে তেওঁলোকে যেহেতু আমাৰ সৈতে কিছু অংগনবাড়ী কৰ্মী সহায়িকাৰ লোকসকল আছে বা মহিলাসকল আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কিহৰ আজি যেহেতু কালিৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বা আজিও তেওঁলোকে প্ৰতিবাদী স্থলীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়িত কৰিছে এনেদৰে আমি তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে আজিও সেই ঠিক তেনেদৰে আজিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা দেখিবলৈ পোৱা গৈছে বাইদেউ যদি চৰকাৰে আমাৰ সঞ্চালকে দিয়া প্ৰস্তাৱ মতে মাননি বৃদ্ধি নকৰে আৰু আমাক যদি মাননি সলনি মজুৰি নিদিয়ে আমি অনিৰ্দিষ্ট কাললৈকে আমি এই আন্দোলন কাৰ্যসূচী চলাই যাম এই আন্দোলন কাৰ্যসূচী চলাই যোৱা স্বত্বটো যদি তেওঁ যদি একো আমাৰ কাৰণে যদি দয়া নকৰে তেতিয়াহ'লে আমি এই ইলেকশ্যন আহি আছে আমি সকলো 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰিয়ালসহ আমি ভোট বৰ্জন কৰিম যেহেতু এনেধৰণৰ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে এটা কথা স্পষ্টৰূপে কৈছে যে যদি লোকসভা ইলেকশ্যন আহি আছে লোকসভা নিৰ্বাচন আহি আছে নিৰ্বাচনৰ সময়ছোৱাত যদি তেওঁলোকৰ যিসমূহ দাবী আছে বা তেওঁলোকৰ মজুৰি বৃদ্ধি কৰাৰ কথা কৈছে সেই মজুৰি যদি তেওঁলোকে চৰকাৰে যদি মানি নলয় বা বৃদ্ধি নকৰে তেনেহ'লে অন্যথা কিন্তু তেওঁলোকে সপৰিয়ালসহ কিন্তু তেওঁলোকে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে যিহেতু লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনৰ আগতীয়াকৈ তেওঁলোকৰ এই যি দাবী সেই দাবী মানিব লাগিব যিহেতু প্ৰতিটো সময়তে তেওঁলোকে এই যি তেওঁলোকৰ দাবী দৰমহা বৃদ্ধি কৰাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে সেইবাবে আজিও যিহেতু তেওঁলোকে ইয়াতে বহিছে কালিৰ পৰা তেওঁলোকে সহকৰ্মীসকলে ৰাস্তা পথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ কৰিছিল আজিও ঠিক তেনেদৰে ইয়াতে দেখিবলৈ পোৱা গৈছে সহকৰ্মীয়ে ইয়াতে প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অতি শীঘ্ৰে লোকসভা নিৰ্বাচনৰ আগতে তেওঁলোকৰ এই যি দৰমহা বৃদ্ধি কৰাৰ কথা কৈছে সেই দৰমহা যদি বৃদ্ধি নকৰে তেনেহ'লে সপৰিয়ালসহ তেওঁলোকে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত মই হিনা দে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন